এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হ'ল বিশ্বনাথ জিলাৰ ৰতুৱা তিনিআলিত। ই ৰিক্সা চালকে নিজৰ বাহনখন পিছফালে লৈ যোৱা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পৰিল দহ খাৱৈত। চাওক কিদৰে বিশ্বনাথৰ ৰতুৱা তিনিআলি তথা ৰতুৱাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জিঞ্জিয়া যোৱা পথৰ তলত এই দহ খাৱৈত পৰিছে ই ৰিক্সাসহ চালকগৰাকী। পথৰ পৰা দহ খাৱৈত পৰা ই ৰিক্সা চালকজনো এই দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হোৱাৰ লগতে সম্পূৰ্ণ অচেতন হৈ পৰে। লগে লগে স্থানীয় লোক আৰু DY 365 ছেটেলাইট টিভি চেনেলৰ জ্যেষ্ঠ সাংবাদিক ৰূপজ্যোতি গোস্বামী, জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট পৰশে এই দুৰ্ঘটনাগ্ৰস্ত লোকজনক দহ খাৱৈৰ পৰা উদ্ধাৰ কৰিছে। ই ৰিক্সা চালকজনক উক্ত খাৱৈৰ পৰা উদ্ধাৰ কৰি স্থানীয় লোকসকলে স্থানীয় চিকিৎসালয়ত এই ৰিক্সাখনতে উঠাই লৈ যায় চিকিৎসাৰ বাবে। ই ৰিক্সা চালকজন ৰতুৱা অঞ্চলৰে হৰি শইকীয়া বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান পৰ্যন্ত জানিব পৰা নাই যে দুৰ্ঘটনাগ্ৰস্ত ই ৰিক্সা চালকজন সংকটমুক্ত নে সংকটজনক অৱস্থাত আছে। কিন্তু এটা কথা নিশ্চিত যে বিশ্বনাথৰ ৰতুৱা অঞ্চলৰ জিঞ্জিয়া যোৱা এই পথটো যিকোনো পথচাৰীৰ বাবে সংকটমুক্ত নহয়। যদিহে এই পথৰ দুয়ো কাষত ৰেলিঙৰ ব্যৱস্থা নকৰে তেনেহ'লে ভৱিষ্যতৰ দিনত এই পথত ইয়াতকৈ ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। গাড়ীটো মানুহ নমাইছে, বেক কৰোঁতে সোমাই গ'ল। বহুত তলত পৰিছে ন? তলত পৰিছে। মানুহজন কি আঘাতপ্ৰাপ্ত হৈছে? অলপ আঘাত পাইছে। কোন হয় মানুহজন? আমাৰ ইয়াৰে হৰি খুৰা বুলি মাতো আমি। হৰি বৰা ন? এইখিনি দোকান আছে। কিমান মানুহ হ'ব পাৰে? বয়সটো মই গম নাপাওঁ।